নমস্কাৰ বন্ধুসকল, প্ৰথমতে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হাঁহ ফাৰ্মিঙৰ ওপৰত প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। এজন হাঁহ ফাৰ্মাৰে তেওঁ ফাৰ্মিং কেনেকৈ কৰিব লাগে বা হাঁহ পালনৰ সঠিক পদ্ধতিটো জানিবলৈ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। আচলতে বহুতে হাঁহ পালন কৰি আছে আৰু বহুতে হাঁহ পালন কৰিম বুলি ভাবি আছে। সেইসকলে এই ভিডিঅ'টো ভালদৰে চাওক। আচলতে হাঁহ পালন কৰিলেই নহ'ব। হাঁহ পালন কৰোঁতে হাঁহ পোৱালিখিনিৰ ওপৰত বিশেষ কেইটামান কথাৰ ওপৰত মন দিব লাগিব। হাঁহ পোৱালিখিনি অনাৰ পাছত সেই পোৱালিখিনিৰ সঠিক গ্ৰ'থ আহিবলৈ হ'লে ফাৰ্মাৰজনে হাঁহ পোৱালিখিনিক বহু বেছি গুৰুত্ব দিব লাগিব। তাহাঁতৰ দানা পানীৰ ওপৰত, তাহাঁতৰ সঠিক সময়ত দানা পানী দিয়াৰ ওপৰত, লগতে হাঁহক ভিটামিন দিয়াৰ ওপৰত হাঁহৰ গ্ৰ'থটো নিৰ্ভৰ কৰে। আচলতে কিছু ফাৰ্মাৰে এটা সঠিক ৱেট লাভ নকৰে হাঁহখিনিৰ পৰা, কিয়নো তেওঁলোকে দানা পানী ঠিকেই দিয়ে, কিন্তু দানা পানী দিয়াৰ টাইম কোনো নাথাকে। যেতিয়াই মন যায় তেতিয়া দানা দিয়ে। সেইবাবেও হাঁহৰ গ্ৰ'থ কেতিয়াবা বৃদ্ধি নহয়। লগতে কিছুৱে ভিটামিন নিদিয়ে বা ভিটামিন দিয়াৰ সঠিক টাইম নাজানে। ভিটামিন দিয়াৰ সঠিক টাইম কেতিয়া, কোন টাইমত ভিটামিন দিলে হাঁহৰ গ্ৰ'থ বৃদ্ধি হয় বা হাঁহৰ গ্ৰ'থ বৃদ্ধি হোৱাত সহায় কৰে। আচলতে হাঁহক ভিটামিন দিব লাগে ৰাতিহে ভিটামিন দিলে হাঁহৰ গ্ৰ'থ বৃদ্ধি হোৱাত সহায় হয়। দিনত ভিটামিন দিলে ইমান এটা ভাল নহয়। আচলতে দিনতো দিব পাৰে, কিন্তু দিনত দিয়াতকৈ ৰাতি ভিটামিন দিলে বেছি ভাল হয়। যদি সঠিক ৱেট আহিবলৈ হয় তেতিয়াহ'লে হাঁহৰ ফাৰ্মাৰজনে হাঁহ পোৱালিখিনিক উচিত পৰিমাণৰ দানা পানীৰ লগতে তেওঁক ভিটামিনো ভালদৰে দিব লাগিব। তেতিয়াহে হাঁহৰ গ্ৰ'থ বৃদ্ধি হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ